বতৰটো বহুত গৰজি আছে। বতাহো আহিব ধৰিছে। হে ভগৱান, এজাক ডাঙৰ ধুমুহাই আহিব কি জানি। হেৰা ইছ, লাইনটো এতিয়াহে যাব পাৰেনে? হেৰা, লেম্পটো জ্বলোৱাচোন সোনকালে। জ্বলাইছো ৰ'ব। বতাহজাকো বহুত জোৰেৰে আহিছে। হেৰি, শুনিছেনে? হেৰা, বহুত বতাহ দিব ধৰিছে। ডাঙৰকৈ ধুমুহাই আহিব কিজানি। তুমি ভালদৰে শুই থাকা। ৰাতি যদি কিবা বস্তুৰ প্ৰয়োজন হয় মোক জনাবা। মই কাষৰ ৰুমটোতে শুই আছো। আপুনি একো চিন্তা নকৰিব। চিন্তাটো হ'বই। তুমি এতিয়া মা হ'ব ওলাইছা। হ'ব দিয়ক, মই ভালদৰে শুই থাকিম। আপুনি এতিয়া শুই থাকক, গৈ যাওক। হ'ব দিয়া, ভালদৰে থাকিবা। হ'ব দিয়ক। হে ভগৱান, ৰাতিটো যাতে একো অপায় অমংগল নোহোৱাকৈ পাৰ হয়। কি হৈছে? এওঁলোকে কিয় চিঞৰিছে? হে ভগৱান, একো অঘটন ঘটা নাইতো? হেৰা, কি হৈছে তোমাৰ? কি হৈছে তোমাৰ? তুমি অলপ বস্তু ধৰা। তুমি অলপ বস্তু ধৰা। হে ভগৱান, এই ৰাতিখন তুমি কি অমংগল দেখালা? এই ধুমুহাত মই কেনেকৈ হস্পিটেললৈ লৈ যাওঁ? তুমি একো চিন্তা নকৰিবা। মই কিবা এটা ব্যৱস্থা কৰিম। মই কাষৰ কেইঘৰমান মানুহ গৈ সুধো, সিহঁতে গাড়ীৰে নিয়াই ব্যৱস্থা কৰিব পাৰে নে নোৱাৰে। তুমি চিন্তা নকৰিবা। মই আহি আছো তুমি চিন্তা নকৰিবা। ৰবা, বাপৰে কি বৰষুণ দিছে। এইজাক কেনেকুৱা ধুমুহা আহিছে। বৰষুণ, কোনোবা আছেনে? হেৰি, শুনকচো, আছেনে কোনো ঘৰত? বহুত বিপদত পৰিছো। অলপ সহায় কোনোবা আছেনে? কোনোবা আছেনে ঘৰত? কোনোবা আছেনে? অলপ মাত দিবচোন। বহুত মানুহৰ ঘৰত সহায় বিচাৰি আহিলো মই, কিন্তু কোনেও একো সহায় নিদিয়ে। বহুত বিপদত পৰিছো। কোনোবা আছেনে? কোনোবা মাত দিবচোন। কোনোবা আছেনে? কোনোবা
কোনোবাই মোক সহায় কৰক কোনোবাই সহায় কৰক আশা বাইদেউ ক'লে ভাল হ'ব তেওঁকে এবাৰ ফোন কৰি চোৱা চাওক এবাৰ আশা বাইদেউৰ কথাটো জনাওক হেল্ল' আশা বাইদেউ আপুনি সোনকালে আমাৰ ঘৰলৈ আহকচোন বহুত ইমাৰ্জেঞ্চি হৈছে আমাৰ এওঁক হস্পিটেলত নিব লাগে আপুনি যিমান পাৰে সোনকালে আহক আশা বাইদেউ হে ভগৱান মোৰ পত্নী আজি হস্পিটেলত এডমিট হৈছে হে ভগৱান তুমিতো সৰ্বজান সৰ্বজ্ঞানী তুমিতো কৰিম বুলি সকলো কামেই কৰিব পাৰা তোমাৰ চৰণত মই শত প্ৰণাম জনাইছো তুমি যাতে মোৰ জীৱনটো সুখময় কৰি তোলা আৰু এটা নতুন জীৱনৰ জন্ম দিয়া ভগৱান তোমালৈ মোৰ শত প্ৰণাম ভগৱান তোমাক মোৰ ফালৰ পৰা শত ধন্যবাদ ভগৱান তুমি মোৰ প্ৰাৰ্থনা শুনিলা ভগৱান তুমি মোৰ প্ৰাৰ্থনা শুনিলা আমারে ময়না শুবয়ে বাড়িতে বগরি রুবয়ে বাড়িরে বগরি পকি হরি গোলে ময়নাই বুতলি খাব নিৰ্মালী বাবুক লওকচোন আহা বাবু গুণ নাকান্দে নহয় এইটো লোৱা বাবু এইটো লোৱা পুতলা লোৱা তোমাৰ কাৰণে আনিছো নিৰ্মালী লোৱাচোন বাবু পুতলা লোৱা আজি মই বহুত সুখী জানানে নিৰ্মালী মই এই ল'ৰা সন্তানটিৰ বাপে হলো মোৰ সপোন আশা সকলো দিশত পৰিণত হৈ গ'ল নিৰ্মালী মই ইয়াৰ কাৰণে চব কৰিব পাৰো নিৰ্মালী আপুনিতো কোৱাখিনি ক'লে এতিয়াৰ পৰা আপুনিও এই নিচাজাতীয় দ্ৰব্যসমূহ খাবলৈ বাদ দিব লাগিব হ'ব নিৰ্মালী মই এই সন্তানটিৰ কাৰণে সকলো ত্যাগ কৰিবলৈ সাজু আছো মই ইয়াক ভাল এখন স্কুলত নাম লগাই দি ভালদৰে লালন পালন কৰি বহুত ভাল মানুহ কৰিম নিৰ্মালী বহুত ভাল মানুহ কৰিম ই আমাৰ নাম গৌৰৱ উজ্জ্বল কৰিব নিৰ্মালী ইয়াক মই ভাল মানুহ হিচাপে পৰিচিত কৰাম যাতে মোৰ কৰ্মৰ বাবে ই বেয়া পথত নাযায় নিৰ্মালী বাবু নাকান্দে নহয় আহা পাপাৰ ওচৰত আহা বাবু পুতলা লোৱা মায়ে ভাত বনাব লাগিব নহয় মা যাওক দিয়া পাপা আছে পুতলা লোৱা আমি দুটা খেলিম নহয় বাবু নাকান্দে এয়া লোৱা পুতলা লোৱা বাবু হেৰা চোৱাচোন বাবুৱে খোজকাঢ়িব ধৰিছে বাবু বাবা চোৱা আমাৰ বাবুৱে বহুত কাঢ়িছে চোৱাচোন বহুত কান্দিছে দেখোন বাবুৱে গৰম লাগিছে কিজানি বাবুক লৈ যোৱাচোন ভিতৰৰ ৰুমত ভালদৰে শুৱাই থৈ আহিবা বাপৰে বাপ জিদ কৰোঁতেই মাথা গৰম হৈ যায় হেৰি আপুনি এইবোৰ কি কৈ আছে সোনকালে বজাৰৰ পৰা আহক গৈ গধূলি হ'ব দিয়া মোনাখন দিয়া আৰু শুনকচোন
বাবুৰ নেষ্টমটো শেষ হৈছে, সেইটোও লগতে লৈ আহিব। আৰু হালধিৰ পেকেট এটা আৰু নিমখৰ পেকেট এটাও আনিব। হ'ব দিয়া। আৰু চব্জি আছেনে? চব্জিও নাই ৰ'ব, সেইও আনিব লাগিব। হ'ব দিয়া, মই বজাৰত যি পাওঁ চব্জি লৈ আহিম। ঠিক আছে। এতিয়া আহিছো হা, তুমি বাবু সোনকালে যিখিনি নেষ্টম ৰৈছে সোনকালে খুৱাই থৈ দিবা। হ'ব দিয়ক। আহিছো হা। যাওক। দাদা এটা দিবলৈ দিয়কচোন। দাদা এই তিয়হ কিমানকে দিছে? ভাইটি আনিছোঁ 10 টকা দিছোঁ তিয়হ। দাদা এই বিলাহী কিমানকে দিছে? ভাইটি বিলাহীৰ কিলো 70 টকা দিছোঁ। দাদা তিয়হ আৰু বিলাহী 50 টকা কৰি দিয়কচোন। দি আছোঁ ভাইটি ৰ'বা ভাল চাই দিব হা। হ'ব বাছি লওঁ আপুনি। নাপাব ভালনে নাই? ভাল দিয়ক কৈছে নে? পইচা মানে এইটো দাম অকণমান বেলেগ এক্সট্ৰাকৈ দি দিব লাগে। একো লাগি দিয়ক আপোনাক আৰু দাদা আৰু আহি থাকিব কেতিয়াবা ভাইটি। হেৰা শুনিছানে? গৈছো ৰ'ব। ইমান দেৰি তোমাৰ? পাকঘৰত কিবা এটা কৰি আছিলো। মোনাখন লোৱাচোন, বজাৰখিনি ঠিকমতে আছে নে চাই ল'বা। চাম দিয়ক, আপুনিও এতিয়া ভৰিয়াতখিনি ধুই আহকগৈ। ঠিকেই কৈছা তুমি। এনেও বাহিৰৰ পৰা ঘূৰি আহিছো নহয়, তাতে আকৌ কৰোণা ভাইৰাছৰ দিন, আমাৰ বাবুও কৰি আছে। হ'ব দিয়া, মই ভৰিয়াত দুখন ধুই আহোঁ। চেনিটাইজাৰ ঘঁহিবই লাগিব, এনে কৰোণা ভাইৰাছৰ দিন চলি আছে, তাতে আকৌ বাবুও সৰু আছে। হেৰা শুনিছানে? চাও এইফালে আহাচোন। হেৰা সোনকালে আহা, মোৰ দেৰি হৈছে। গৈছো ৰ'ব। আহিলা? হেৰা মই যাই থাকো দিয়া, নিলেনৰ গাড়ীখন ৰখি আছে বাটতে। আজি আপুনি টিফিন নিনিয়ে নেকি? টিফিন নালাগে দিয়া, পেট ভৰি আছে, ভালদৰে ভাত সাজ খাৰো নহয়। মই যাই থাকো দিয়া, তুমি ভালদৰে থাকিবা হা বাবুৰ লগত। যাম হা। এই হেল্ল' হেল্ল' টিমটোৱে ইমান ধুনীয়া অভিনয় কৰিছে, চাই ভাল লাগে। কিন্তু ইহঁতক চাই থাকিলেতো নহ'ব, আমাৰ ঘৰখনৰ ফালে চাব লাগিব। এই 12 বছৰ ধৰি ইমামি কোম্পানীটোত কাম কৰি যিকেইটা দৰমহা পাইছোঁ, সেইকেইটাৰেতো ঘৰখন নচলে। কিবাতো এটা বেলেগ কাম কৰিব লাগিছিল। বাবুকো প্ৰাইভেট স্কুলতে নাম লগাই দিলোঁ। প্ৰাইভেট স্কুলততো পইচা বেছি লাগিবই, যিমানে ক্লাছবোৰ বেছি হৈ যায় সিমানেই পইচা বাঢ়ি যায়। সি এতিয়া 6 পালে। কোম্পানী টকাকেইটাতো নোখোলাই হৈছে, ঘৰখনো চলাব লাগিব। কিবাতো বেলেগ কাম কৰিব লাগিছিল, কিন্তু কি হ'ব, উপায় নাই। ঠিক আছে, সেই ইমামি কোম্পানীটোত যাম, তাৰ সেইকেইটা পইচাৰে আমাৰ ঘৰখন চলিব। আৰু হেৰা চাও, শুনাচোন এইফালে আহা, মোৰ দেৰি হৈছে। কওকচোন। আহিলা? মই ডিউটিলৈ যাওঁ দিয়া, নিৰেনে গাড়ীখন হৰণ বজাই আছে, সোনকালে যাব লাগে। যাওকগৈ। এটা কথা নহয়, তেতিয়াৰ পৰা মই ইয়াতে বহি আছো, কিন্তু বাবু এবাৰ দেখা নাই যে। বাবু ৰূপাহঁতৰ ঘৰলৈ অনলাইন ক্লাছ কৰিব গৈছে। অনলাইন ক্লাছ? আজিকালিতো অনলাইনতে ক্লাছ হৈ আছে। আৰু বাবুৰতো কালিৰ পৰা পৰীক্ষাও আৰম্ভ হ'ব। আজিকালিতো সকলো পৰীক্ষা অনলাইনতে হয়। অনলাইন পৰীক্ষা? হয়। এইটোনো এনেকৈ হয়?
মানে 50 নম্বৰৰ এখন পেপাৰ আহে তাতে 4টা অপচন থাকে তাৰে এটা অপচন ক্লিক কৰি দিলে হৈ যায় আৰু পিছত পেপাৰখন সাবমিট কৰি ভিউ স্কোৰ মাৰি দিলে নম্বৰটো ওলাই যায় বাপৰে বাপ ইমান সহজ পৰীক্ষা দিয়াটো আমাৰ দিনতো বাইদেউহঁতে দীঘল চেকনি লৈ পেলাই আমাৰ আগে পিছে ঘূৰি আছিল আমি মূৰটোও হলাব নোৱাৰিছিলো মোৰ দেৰি হ'ব নহয় মই যাই থাকো আৰু শুনা বাবুক সোনকালে ৰূপাহঁতৰ ঘৰৰ পৰা আনি ভাত কেইটামান খাই খুৱাই থৈ দিবা ঠিক আছে আহিছো হা লাগিলো আৰু মই বজাই বাইছো এই দহটো আৰে ভাই আৰু নেখেলো দেই এয়া দেউতাই বজাৰ কৰিবলৈ দিছে আরে খেল খেল পাবি তো পাত ৰচত দে ভাই আৰে ভাই দেউতাই তুমি বজাৰ কৰি নিব দিছে এতিয়া পইচাও গ'ল কি কৰোঁ মই মোৰ কিন্তু বহুত ভয় লাগিছে এইবোৰ মই কেতিয়াও খেলি পোৱা নাছিলোঁ আজি তহঁতে মাতাই খেলিলোঁ আরে তই ইমান টেনশন কিয় কৰিছ দেউতাৰে যদি উলিয়াই দিয়ে মোৰ লগত আহিবি চিন্তা নকৰিবি এতিয়া তই যা মোৰ অলপ তীৰ খেলাৰ মিটিং আছে কি যে গৰম লাগিছে গাটো আৰু এই বাবু ক'ত ৰ'লো তাক মই বিয়া আনিবলৈ দোকানত পঠাইছিলো ইমান দেৰি তাৰ ইফালে মাকে ভাত বনাব ৰখি আছে এই ল'ৰাটো দিনক দিনে বেয়াৰ ফালে যাই আছে আহক আজি শিখৰলৈ তাক মই ভালকৈ এখন কৰি দি সেইদিনাখনো তাৰ হাতত বিমল আৰু শিখৰৰ পেকেট পাইছিলো সি না আজিও তেনেকুৱা কামেই কৰি আছে নাই 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 তাক আৰু এনেকৈ এৰিব নোৱাৰো তাৰ ওপৰত মই ভালদৰে চকু ৰাখিব লাগিব নহ'লে সি আৰু বেয়াৰ ফালে যাব আহক আজি সি তাক মই দি আছো বাবু বাবু অঁ দেউতা তোৰ ইমান দেৰি হ'ল যে তোৰ পৰা আহোঁতে আৰু পিঁয়াজ কৈ নাই দেউতা কি পিঁয়াজ নাই চাওক পইচাখিনি ঘূৰাই দে নাই দেউতা পইচা তই কি কৈছে এইবোৰ কি পইচা নাই তোক যে মই 100 টকা দি পঠাইছিলো বিয়া আনিবৰ কাৰণে তই কি কৰিলি 100 টকাটো দেউতা সঁচা কথা কম নে মিছা কথা কম ঘৰৰ পৰা উলিয়াই দিলেও দিলে সঁচা কথাই কওঁ দিয়ে নাই দেউতা যোৱা খেলিছিলোঁ কি কৈছ তই বাবু তই তোক আজি মই ঘৰৰ পৰা ওলাই দিছো যা ঘৰত ৰাখিব নোৱাৰা হৈছো চালা কুকুৰ ওলাই যা ঘৰৰ পৰা ঠিক আছে আজিৰ পৰা এইখন ঘৰত মই কেতিয়াও নাও ওলাই যাম ওলাই যা তই ঘৰৰ পৰা ওলাই যা নালাগে তোৰ পৰা সন্তানে পাব চালা অপৰাধী কৰবাৰ তই এটা অপৰাধী হয় অপৰাধী আরে ভাই ঘৰৰ পৰা যে এনেকৈ ওলাই আহিছা কিবা হ'ল নেকি দেউতাই তহঁতৰ লগত যোৱা খেলাৰ কথা গম পাই মোক ঘৰৰ পৰা উলিয়াই দিলে আরে ভাই তই টেনশন নকৰিবি এইখন মাৰি ল বল এইটো ল এনেকৈ নহয় এনেকৈ আরে রক্তিম তই তো এতিয়া বহুত ডাঙৰ হৈ গলি পিছলৈকে কিন্তু আমাক পাহৰি নাযাবি আরে ভাই সেই রক্তিমে কৰিব নোৱাৰা কাম একোৱেই নাই আরে কাম কৰোঁ মই কিন্তু ভাগ হয় 4টা আরে এনেকৈ হ'লে কেনেকৈ হ'ব তোক যেতিয়া বাপেৰে ঘৰৰ পৰা ওলাই দিছিল তেতিয়া তই আমাৰ ওচৰলৈ আহিছিলি তোৰ মনত আছে চালা কুকুৰ ওলাই যা ঘৰৰ পৰা ঠিক আছে আজিৰ পৰা এইখন ঘৰত মই কেতিয়াও নাও ওলাই যাম ওলাই যা তই ঘৰৰ পৰা ওলাই যা নালাগে তোৰ পৰা সন্তানে পাব চালা অপৰাধী কৰবাৰ তই এটা অপৰাধী হয় আরে হ'ব হ'ব ইমান ক'ব নালাগে এনে ক'ব লাগিব ৰক্তিম ক'ব লাগিব আজি তই মোৰ কথা শুনিবই লাগিব
তোক যেতিয়া ঘৰৰ পৰা ওলাই দিছিল তেতিয়া তই খাব পোৱা নাছিলি, আমি নাখাই তোক খুৱাইছিলো। তই যেতিয়া জুৱা খেলিবলৈ নাজানিছিলি তেতিয়া আমি তোক জুৱা খেলিব শিকাইছিলো। এতিয়া তই কৰণপতি বনিছ এই জুৱা খেলি, আৰু তোৰ জিগৰ আমি বনোৱা। আৰে চুপ! আৰু এটা শব্দ যাতে তোৰ মুখৰ পৰা বাহিৰ নহয়, নহ'লে মই ভাই কি পাহৰি যাবলৈ কিন্তু বাধ্য হ'ম। আৰে মাৰ ৰক্তিম, মাৰ মাৰ, এতিয়াতো তই মোক মাৰিবিয়েই, কাৰণ তই ডাঙৰ মানুহ মৰি গলি। ঐ ৰক্তিম, কি কৰিছ? তাইৰ মাজতো এনেকুৱা কৰেনে? আরে শান্ত রক্তিম শান্ত, আমার এতিয়াও শক্তি ভাঙি যোৱা না, আমি এতিয়াও একলগ হৈ কিনে এই দুনিয়া ৰাজ কৰিম। আরে ভাই হত হাত দে। আরে ভাই খং কৰিনো কিয় আছো, হাতখন দে আকৌ। ইয়াস! হেৰা অলপ এইফালে আহিবাচোন। হেৰি কি হৈছে আপোনাৰ, কিয় এনেকুৱা খন কৰিছে? হেৰা মোৰচোন আজিকালি বুকুখন বৰকৈ বিষায়। আপুনি যে লগাতকৈ অধিক চিন্তা কৰি থাকে সেইকাৰণে। চিন্তাটো হ'বই, ল'ৰাটো সৰুতে ঘৰৰ পৰা ওলাই গ'ল। বুকতো ক'ত বা আছে, কি কৰিছে, কিবা খাইছে নে নাই একো নাজানো। আপুনি এইবোৰ কি কৈছে? আপোনাৰ যদি কিবা এটা হৈ যায় মই কেনেকৈ থাকিম? তুমি আৰু এনেখন কিয় কৰিছা? তুমি কান্দিলে মই বহুত কষ্ট পাম। বোপা তই ক'ত আছা বোপা? এইখন দুৱাৰতে বোপালৈ বাট চাই চাই 18 বছৰ পাৰ হৈ গ'ল। তাৰ এবাৰো মনত পৰা নাইনে আমালৈ? বাবু তই? অ দাদা মই। আপোনাক মই কৈছিলো নে এদিন আহিব? বাবু বাবু তই ডাঙৰ হৈ গলি বাবু। বাবু তই নথকাকে এদিন আমি কেনেকে যে জীৱন কটাইছো। বাবু এৰা, বাবু ভিতৰলৈ যোৱা, কিবা এটা খাবলৈ দিয়া তাক। দাদা অ বাবু, তোমাৰ লগত মোৰ এটা কথা আছে। বাবু কি কথা কচোন? মোক টকা 20,000 লাগিছিল। বাবু তই এইবোৰ কি কৈছ বাবু? বাবু দেউতাৰে ইমান পইচা ক'ৰ পৰা দিব তোক? আৰে মোক দিবই লাগিব, তোমালোকৰ মই একমাত্ৰ সন্তান। বাবু তই যিমানখিনি পইচাৰ কথা কৈছ ইমান পইচা আমাৰ লগত নাই। বাবু আজিকালি দেউতাৰ আৰু বেমাৰৰ নামতে বহুতখিনি পইচা যায়, আৰু দেউতাৰাইতো কাম কৰিব নোৱাৰা হৈয়ে আহিছে। মই এই বন্ধন উজ্জীৱনৰ পৰা পইচা লৈ দেউতাৰক চাই আছো। তেনে ক্ষেত্ৰত তোক ইমানবোৰ পইচা দেউতাৰাই কেনেকৈ দিব? ইমান বছৰৰ মূৰত ঘৰখনলৈ আহিছ, আমি পাৰা দেউতাৰাই কেনেকৈ আছো, কি খাইছো, দুয়োটাই কেনেকে ঘৰখন চলাইছো, এবাৰ খবৰ লৈছানে তই? আরে বাদ দিয়ে আহিব। বাবু বাবু অলপো সলনি নহল। বাবু অলপো সলনি নহল। বাবু তই তই তোক দেউতাৰে ইমানবোৰ পইচা ক'ৰ পৰা দিব? আচলতে দেউতাৰৰ ভুল নাছিল, সৰুতে যে তোক ঘৰৰ পৰা উলিয়াই দিছিল, মইহে দেউতাৰৰ ভুল বুজি আছিলো। তই আচলতে তাৰে যোগ্য, ওলাই যা মোৰ ঘৰৰ পৰা। মই ওলাই যাব লাগে এইখন ঘৰৰ পৰা। তুমি বলবো নোৱাৰা।
কি করেছিল তোর যদি ইমান মারারে কিয় মারিতে পেলানি বাবু মুঝে মারা কিয় মারি পেলানি Ay, কুকুর সারা নরবিকাশ চেতা তই তোক মই অভিশাপ দিছো মাৰাৰ লগত কৰা এই অপৰাধৰ প্ৰতিফল তই অতি সোনকালেই পাবি বাবু তই কিমান অপৰাধ কৰিছ হয়তো নিজেও অনুমান কৰিব পৰা নাই হয় ভাইহঁত ৰক্তিম দেখোন ঘৰলৈ যায় অহাই নাই ও ভাইহঁত চা ৰক্তিম আহিছে ৰক্তিম আহিলি আহিলোঁ ঘৰৰ পৰা কি আনিলি ৰক্তিম আনিছোঁ চাওক ঘৰত কি আছে হাই একো নাই চাওক হাই কৈছোঁ নহয় একো নাই বুলি তই বে খুনৰ চেন ভাই তো আজি তো পাৰ্টি দিব লাগিব বে আৰে কিহৰ পাৰ্টি বে মই পাৰ্টি চাৰ্টি এইবিলাক একো নিদিওঁ কিয় এইডাল মোৰ মাৰ চেন হয় গতিকে মই কাকো পাৰ্টি নিদিওঁ আৰে আৰে এইবিলাক তই কি কৰিছ আৰে ৰক্তিম এইবোৰতো একোৱেই নহয় রক্তিম এবার কি করবে লেসা লাভ বিশ্বাসঘাত আল্লাহ মই ওলাই যাব লাগে এইখন ঘৰৰ পৰা হা মারার লগত করা এই অপরাধর প্রতিফল তাই অতি সোনকালেই পাবি হ্যালো 108 ও
তই সোনকালে ভাল হৈ উঠিবি বাবু, তই সোনকালে ভাল হৈ উঠিবি। আজি তোৰ মাৰৰ কথা মোৰ বৰকৈ মনত পৰিছে অ। তেওঁ থাকিলে হয়তো তোৰ কাছে ভালকৈ চোৱা চিতা কৰিব পাৰিলেহেঁতেন। বাবু 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 তই ভালকৈ থাকিবি বাবু। মই হয়তো আছি একদিন মই এই উশাহ লোৱাত কষ্ট পাইছো। বাবু রেখা তোরা কি হচ্ছে রেখা? क्या তুমি এর পুরি আটা তো আছে রেখা এবার এবার মরম খারাপ মাথারে বাবু বলে মাথা রেখা এবার বাবু বলে মাথা রেখা এটা এবার ওর বলে দুটা পড়ার টাকা জোগাড় করি কোম্পানির কাম করি তুমি মোক খুৱাইছিলা তুমি মোক পিন্ধাইছিলা তোমাৰ মৰম আৰু তোমাৰ কষ্টৰ মূল্য মই অকলে বুজিয়ে নাপালো দেউতা অকলে বুজিয়ে নাপালো মাক মাৰি মই বিৰাট ডাঙৰ অপৰাধ কৰিলো এই অভিশাপ কাজিও মই ভুগি থাকিবলগীয়া হ'ল মা দেউতা ভগৱান স্বৰূপ সেইবাবেই কৈছো অপৰাধ কোনেও নকৰিবা দেউতা দেউতা